বিলাসীপাৰাৰ চৰাঞ্চলত গৰাখহনীয়াৰ ফলত গুৰুত্বপূৰ্ণ PWD ৰাস্তাৰ বিধ্বস্ত যাতায়াত ব্যাহত যানজঁটৰ বাবে ঘণ্টাই ঘণ্টাই গাড়ী ৰখাই শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ জমৰ যাতনা ভুগি থকাৰ দুখ প্ৰকাশ স্থানীয় ৰাইজৰ টোপনিত লালকাল বিধায়ক হাফিজ বছিৰ আহমেদ কাশ্মীৰ ৪-৫ দিন ধৰি যাতায়াত ব্যাহত হৈ পৰিছে পশ্চিম বিলাসীপাৰাৰ অতি গুৰুত্বপূৰ্ণ ৰাস্তাৰ গুটিপাৰা হক বজাৰৰ নিচে কাষত PWD ৰাস্তাটো কিন্তু কুম্ভকৰ্ণ তথা গভীৰ নিৰ্দাত বিধায়ক কাশ্মী সুদৃষ্টি বিচাৰিছে সাংসদ ৰকিবুল হুছেইন আৰু বিভাগীয় কৰ্তৃপক্ষৰ ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা তথা বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা যাতায়াতৰ দুখ লগা জিয়া ছবি উক্ত ৰাস্তাটো ভাঙি যোৱাৰ ফলত শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী তথা পথচাৰীৰ গুৰুত্বপূৰ্ণ সময় অপচয়ৰ লগতে অত্যাধিক ভাড়া ভৰিবলগীয়া হৈছে উল্লেখ্য যে এইটোৱে হৈছে সেইটো পথ যিটো পথেৰে বৃহত্তৰ চৰাঞ্চলৰ প্ৰায় 2 কুৰি গাঁৱৰ মানুহে দিনে নিশাই যাতায়াত কৰা পৰিলক্ষিত হয় প্ৰণিধানযোগ্য যে গুটিপাৰাকে ধৰি মায়াচৰ বইজেৰ আলগা নাইৰ আলগা গোৱালিয়ৰচৰ মছলাপাৰা বান্দিহানা আদি চৰাঞ্চলৰ বিদ্যালয়লৈ দৈনিক বিলাসীপাৰাৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী পাঠদান দিবলৈ যাতায়াত কৰা এই বাটপথ প্ৰাপ্ত বাতৰি মতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত বিশেষ সুবিধাৰ্থে অতি সোনকালেই পথৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে অনুৰোধ জনাইছে আৰু ইতিমধ্যে বিলাসীপাৰা মহকুমাধিপতি গৰাকীয়ে ঠাইখন পৰিদৰ্শন কৰিছে সেয়েহে উচ্চ পৰ্যায়ৰ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত কেনেধৰণৰ পৰিকল্পনা হাতত লয় সেয়া সময়তহে লক্ষণীয় হ'ব বিলাসীপাৰাৰ পৰা হাছেন আলী জুদ্দাৰৰ ৰিপৰ্ট পাব্লিক টিভি অসম তখন আপোনালোকে সকলোৱে জ্ঞাত আৰু আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টি সকলো ৰাইজ তথা এই অঞ্চলৰ সকলো ৰাইজে জানে যে আমাৰ যিটো হকবাজাৰ ওচৰত ৰাস্তা এই ৰাস্তাখন কেৱল এইবাৰ বুলিয়েই নহয় ইয়াৰ আগতো কেইবাবাৰো ভাঙি চিঙি গৈছে তাতে তেওঁলোকে কেনেকৈ বা অলপ চলপ কৰি ৰাখে কিন্তু বৰ্তমান দেখা গৈছে যে এনেকুৱা পৰিস্থিতি হৈছে এই ৰাস্তাখন একেবাৰে ৰখাত অসম হৈ পৰিছে আৰু ইয়াৰ মাজতে আমি দেখিবলৈ পাইছোঁ যে বিলাসীপাৰা SDO মহোদয়া যায় তাতে পৰিদৰ্শন কৰি হয়তো বুজ লৈছে কিন্তু ইয়াৰ মাজতে আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক স্থানীয় বিধায়ক হিচাপে তেখেতে তাতে পৰিদৰ্শন কৰিব লাগিছিল নে নাই এইটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কিন্তু এতিয়ালৈকে আমি দেখিছোঁ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ তেওঁ এতিয়ালৈকে আমাৰ এই ৰাস্তা পৰিদৰ্শন কৰিবলৈ যোৱা নাই তেখেতক বিলাসীপাৰা পশ্চিম সমষ্টিৰ ৰাইজে ভোট দিছিল নে নাই কিয় ভোট দিছিল আমাৰ সমষ্টিৰ সমস্যাসমূহ উত্থাপন কৰি তেখেতে সমাধান কৰিবলৈ ভোট দিছিল কিন্তু তেখেতে এতিয়ালৈকে তাতে কিয় নগ'ল এইটো আমাৰ কৃষি মুক্তি সংঘ সমিতিৰ ফালৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰিছোঁ কিয় তাতে পৰিদৰ্শন নকৰিলে আৰু এই আপোনাৰ যিটো ব্যৱস্থা হৈছে বৰ্তমান এইটো কিয় সমাধান কৰিবলৈ চেষ্টা নকৰিলে আপোনালোকে জানে যে তাতে শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকে যদি আমাৰ চৰ অঞ্চলত বা তাতে যদি যায় তেওঁলোকৰ সময়ৰ কথা আছে তেওঁলোকে টাইম মতো তাতে এটেনশ্যন কৰিব নোৱাৰে কাৰণ তাতে আমি এতিয়া আহিছোঁ বিলাসীপাৰাত তাতে আমি দেখি আহিছোঁ তাতে পুৰা জাম হৈ আছে তাতে গাড়ী ঘোঁৰা তাৰমানে একেবাৰে অসম্ভৱ হৈ পৰিছে চলাচল নকৰে গতিকে এনেকুৱা ফলত যদি বিধায়ক ডাঙৰীয়াই যদি তাতে এতিয়ালৈকে পৰিদৰ্শন কৰিব পৰা নাই ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে বিলাসীপাৰাবাসীৰ বাবে আৰু আমাৰ এতিয়া এনেকুৱা হৈছে যে বিলাসীপাৰা পশ্চিম সমষ্টি মুৰব্বীহীন হৈ পৰিছে নেকি কাৰণ যিখন সমষ্টিত এনেকৈ এটা দুৰ্যোগৰ সময়ত যদি বিধায়ক চাহাবে কাকত ৰাইজৰ কাকত নাথাকে তেনেকুৱা বিধায়কৰ দ্বাৰা কিবা লাভ হ'ব জানো গতিকে আমি হাফিজ বছিৰ আহমেদ চাহাবক এতিয়াও অনুৰোধ কৰিম যে আপুনি অতি সোনকালে এই ঠাইখিনি পৰিদৰ্শন কৰি যদি সমাধান কৰিব বিচাৰে তেনেহ'লে অতি সোনকালে পৰিদৰ্শন কৰক আৰু সমাধান কৰিবলৈ চেষ্টা কৰক এইবুলি তাতে যদি আপোনাৰ সৰুকৈ ৰাখিলে নহ'ব তাতে বল্ডাৰৰ প্ৰডাকশ্যন দিব লাগিব বল্ডাৰৰ প্ৰডাকশ্যন যদি নিদিয়ে যদি এনেই বাঁহৰ খুঁটা 2-4টা গাড়ী আৰু যদি জিঅ' বেগৰ কাম এনেই কৰি থয় তাতে নহ'ব ডাইৰেক্টলি তাতে কৰিব লাগে আপোনাৰ বল্ডাৰৰ প্ৰডাকশ্যনৰ কাম কৰিব লাগে তেনেহ'লে ৰাস্তাখন ঠিক ঠাক হৈ থাকিব নহ'লে নাথাকিব চাওক এই বিধায়কজনে আমি দেখিবলৈ পাইছোঁ কেৱল এই ক্ষেত্ৰতে নহয় বিভিন্ন ক্ষেত্ৰত তেখেতে একেবাৰে ব্যৰ্থ বিধায়ক বুলি আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ কাৰণ তেওঁৰ যিটো কাৰ্যকলাপ আৰু যিখিনি আমি দেখিবলৈ পাইছোঁ এইখিনিৰ দ্বাৰাই স্পষ্টকৈ আমি গম পাইছোঁ যে তেওঁ একেবাৰে ব্যৰ্থ বিধায়ক আৰু ইয়াৰ আগতে আজমল ডাঙৰীয়া সাংসদ হৈ আছিল তেতিয়াও যে আজমল ডাঙৰীয়াই এই কামখন সমাধান কৰিবলৈ মানে একেবাৰে সফল হোৱা নাই এইটো আমি এতিয়াও গম পাইছোঁ কাৰণ আজমল ডাঙৰীয়া সাংসদ হৈ থকা সত্ত্বেও তেওঁ এই ৰাস্তাখন আমাক একেবাৰে যি ধৰণে আমাক ঠিক ঠাক কৰি দিব লাগিছিল সেইখিনিতো কৰিব পৰা নাই এইটো আমি এতিয়া গম পাইছোঁ যে বিধায়ক চাহাবেও তেনেকুৱা
তেওঁৰে মানে শিশু বুলি আমি গম পাইছোঁ। তেখেতেও মানে সমাধান কৰিবলৈ যত্ন কৰা নাই, আনকি এতিয়ালৈকে ৰাস্তাঘাট পৰিদৰ্শন কৰা নাই। আমি কৃষকমুক্তি সমিতিৰ ফালৰ পৰা স্পষ্টকৈ দাবী উত্থাপন কৰিছোঁ, এই ৰাস্তা যদি তেখেতে অতি সোনকালে পৰিদৰ্শন নকৰি সমাধান কৰিবলৈ চেষ্টা নকৰে, তেনেহ'লে অনাগত দিনত তেওঁ ৰাইজৰ সন্মুখত প্ৰশ্ন সন্মুখীন হ'বলগীয়া আমি সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ। পঢ়াশালী স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মানে বিশেষ অসুবিধা হৈছে। মানে ইহঁতৰ মানে দুখীয়া ছাত্ৰ ছাত্ৰীবিলাক আছে, ইহঁতে মানে পঢ়া শুনা কৰিবলৈ স্কুললৈ যাওঁতে মানে ভাড়াটো বেছি দিব লগা হৈছে। আৰু এইফালে শিক্ষকবিলাকে যেনেকুৱা অৱস্থা হৈছে, সোমায়ৰ মানে বহুত অসুবিধা হৈছে, সময়ত মানে স্কুললৈ যাব পৰা নাই শিক্ষকবিলাকে। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰো বিশেষ অসুবিধা হৈছে। আৰু আমাৰ এইফালে যেনেকুৱা মানুহতো মানে অহা যোৱাৰ খুব দিগদাৰী হৈছে, জমৰ যাতায়াত ভূমি লগা হৈছে। আমাৰ বিশেষকৈ এই শিক্ষকবিলাকৰ যেনেকুৱা অৱস্থাটো হৈছে, মানে অহা যোৱা এনেকুৱা দিগদাৰী হৈছে যে মানে স্কুললৈকে যাব পৰা নাই। ইয়াতে দেখা গৈছে যে 100 মিটাৰতকৈ অধিক ঠাই যান জঁটৰ সৃষ্টি হৈছে। তেনেকুৱা যান জঁট হ'লে শিক্ষকবিলাক কিমান মিনিট ইয়াতে দেৰিকৈ যাব লগা হয়? মিনিমাম আপোনাৰ 1 ঘণ্টা 1.5 ঘণ্টালৈকে দেৰি কৰিব লগা হয়। আৰু কি জনাব? স্থানীয় সাংসদ এতিয়াতো মানে নতুন যিজন হ'ল ৰকিবুল ইছলাম, এতিয়া তাক জনোৱা হৈছে, এতিয়া কি কৰে এতিয়া অহা দিনত। আৰু আপোনাৰ আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিলে, এতিয়া মানে আহিছিলে, চাই মেলি গৈছে, এতিয়া কি কৰে সিহঁতে জানে। আৰু আমাৰ ইফালে কিবা কলচ লগাইছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰাস্তাটো কলচে মানে লগাই দিছে, এতিয়া কামটো কৰিব নাই, খালি কলচে লগাই দিছে।